বৃহস্পতিবাৰে দিনৰ 11:30 বজাত বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ বগৰীবাৰী মহামায়া ডিগ্ৰী কলেজৰ ছাত্ৰী সবলীকৰণৰ দিশে এখোজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ নিযুত মইনা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠান কাৰ্যসূচীত মহামায়া ডিগ্ৰী কলেজৰ অধ্যক্ষ ডক্টৰ আবুল হুছেইনৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে পৰ্বতঝৰা মহকুমা আয়ুক্ত দেৱজ্যোতি গগৈৰ লগতে অধ্যাপক আনোৱাৰ হুছেইন, মুল্লা শিক্ষক সন্থাৰ সভাপতি নুৰুল হক মজুমদাৰ, সম্পাদক ৰফিক হুছেইন আৰু কলেজখনৰ বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ ফৰ্ম বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। এই সন্দৰ্ভত পৰ্বতঝৰাৰ মহকুমা আয়ুক্তৰ মন্তব্য আছিল এনেধৰণৰ। পৰ্বতঝৰাৰ পৰা আজিম কৰুণা অধিকাৰীৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।